তামুলপুৰৰ গণসুৰক্ষা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ জেএছপি দলৰ প্ৰাৰ্থী ডক্টৰ স্বৰ্ণা দেৱীক লৈ নৱশৰণীয়াই কেইবাটাও মন্তব্য আগবঢ়ায়। নৱকুমাৰ শৰণীয়াৰ অংক প্ৰতিটো বিধানসভাৰ পৰা ৬০,০০০কৈ ভোট পাব গণসুৰক্ষা প্ৰাৰ্থীয়ে। দৰং ওদালগুৰিত এইবাৰ বড়ো ভোটো বিজেপিৰ পক্ষতো যোৱাৰ সম্ভাৱনা নাই। বিগত দিনতো দিলীপ শইকীয়াই বিটিআৰৰ বাবে কোনো উন্নয়নৰ মাত মতা নাই সদনত। দৰং ওদালগুৰিতে বিপিএফে ৩ লাখ ভোট পালেও আমাৰ ভোটো নাযায়। এইখিনি বিজেপিৰ ভোট যাব বুলি মন্তব্য। ইপিনে দৰং ওদালগুৰিৰ প্ৰাৰ্থীগৰাকী এইবাৰ সমষ্টিটোত সমাজনীতি শ্লোগানেৰে ভোটাৰ ৰাইজৰ কাষ চাপিব বুলি মন্তব্য। ২ লাখৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ আশা প্ৰকাশ প্ৰাৰ্থীগৰাকীৰ। সমাজকৰ্মী হিচাপে মই আজি ২২ বছৰ ধৰি কাম কৰি আছোঁ। গতিকে সমাজকৰ্মী হিচাপে মই ৰাজনীতিত ভৰি দিয়াৰ কাৰণ এটাই হৈছে যে সমাজৰ উন্নতিকৰণৰ কাৰণে সমাজৰ সংস্কাৰ, আৰু মই মানে ৰাজনীতিক এটা সুন্দৰ নাম দি পেলাই আহিছোঁ, যিটো হৈছে সমাজনীতি। মোৰ শ্লোগানে হ'ব সমাজনীতি, কাৰণ সমাজৰ সংস্কাৰ, সমাজৰ ডেভেলপমেণ্টৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। যিটো ৰাইজৰ মানে উখল মাখল দেখিছোঁ, বা মোক যিখিনি ৰাইজে ছাপোৰ্ট কৰিছে, আৰু বিশেষভাৱে মহিলাৰ লগত মই জড়িত হৈ আছোঁ, গতিকে মই ২ লাখ মাৰ্জিন ভোটতো জিকিমেই। মই আমাৰ ন্যায়ালয়ক, জাজ মহোদয়ক আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ৰাইজকো জনাইছোঁ, তেওঁলোকে বহু প্ৰাৰ্থনা বহু হেৰি কৰিছিলে। আল্টিমেটলি এই যিটো বাধা আছিল সেইটো ইতিমধ্যে শেষ হৈ গ'ল। আমি যোৱা পৰহি ৰিটাৰ্ণিং অফিচাৰক আমাৰ আইনী যিখিনি ৰায়দান আহিছে সেইখিনি দি থৈ আহিছোঁ, আৰু আমি ভাবোঁ যে নমিনেশ্যন আমাৰ ভাল ধৰণে হ'ব। আৰু কোকৰাঝাৰৰ যিটো পৰিৱেশ, সঁচাকৈ ৰাইজবিলাক যথেষ্ট উৎকণ্ঠিত হৈ আছিলে, আৰু আমাৰ বিশেষভাৱে বিৰোধীবিলাকে এইটোও প্ৰচাৰ কৰিছিল যে নৱসেনা কেতিয়াও ইলেকশ্যন খেলিব নোৱাৰে কোকৰাঝাৰত। গতিকে মই ভাবোঁ আদালতৰ ৰায়দানটোৱে কোকৰাঝাৰৰ ফাৰ্ষ্ট ইলেকশ্যনটো আমি জিকা বুলি ক'ব পাৰে। গতিকে বাকী এতিয়া নমিনেশ্যন প্ৰচেছ চলি আছে। মই ভাবোঁ কোকৰাঝাৰ ইলেকশ্যন খুবেই ভাল হ'ব। আৰু আজিতো দেখিছে যে আমি আচলতে আমাৰ দৰং ওদালগুৰি কেণ্ডিডেট আহিছে অফিচলৈকে। আমাৰ যিসকল মুখ্য কৰ্মকৰ্তা আছে তেওঁলোকক আহ্বান কৰা হৈছে, তেওঁলোকৰ চা চিনাকি হৈছে। অহা ৩ তাৰিখত নিৰ্বাচনৰ এটা তাৰিখ ভবা হৈছে, সেইকাৰণে ইয়াত প্ৰিপেৰেশ্যনখিনি আৰু চা চিনাকিৰ কাৰণে আহিছে। প্ৰমোদ ডাঙৰ ভালকৈ জানে, গতিকে ৰাইজকতো কিছুমান কথা ক'বই লাগিব পলিটিচিয়ান হিচাপে। কিন্তু আজিৰ দিনত ফেক্ট হ'ল যে কোকৰাঝাৰত কোনো নৱসেনা কণ্টেষ্ট নহয়। তেওঁলোকে ৩ নম্বৰতো যাব পাৰে, ২ নম্বৰতো যাব পাৰে। আৰু দৰং ওদালগুৰি পাৰ্টটোত আজিৰ দিনত বিশেষকৈ প্ৰমোদ বড়ো যিহেতু আপচু বা হেৰি আণ্ডাৰত মানে তেওঁলোকে চলে, ইভেন আপচুৱে ১০০০বাৰ ক'লেও বড়ো ভোটটো কিন্তু এইবাৰ কোনোফালে বিজেপি ফালে যোৱা আশাটো নাই। সেইকাৰণে আমি যে এইবাৰ কোকৰাঝাৰ দৰং ওদালগুৰি কেলকুলেশ্যন চাব যে আমাৰ এইবাৰ 6টা বিধানসভা হৈছে BTCৰ। গতিকে আমি পাৰ বিধানসভাত মানে 60,000, আমি তামুলপুৰ যেনেকৈ 60,000, আমি 60,000কৈ ভোট ল'ব চাম। টোটেল আমাক 3 লাখ ভোট মানে BTC পাৰ্টৰ পৰা লাগে। আৰু 3 লাখ নহ'লেও 2.5 লাখ যদি ভোট হয়, তেতিয়াহ'লে আমি নন BTC বা 2 লাখ ভোট আমি পাম বুলি ভাবোঁ। কাৰণ স্বৰ্ণা দেৱী অকল মানে এজন কেণ্ডিডেট নহয়, তেওঁ বিগত সময়খিনিত ৰাইজৰ লগত 25 বছৰ ৰাইজৰ লগত কাম কৰি আছে, বিশেষকৈ মহিলাসকলৰ লগত, শিপিনীসকলৰ লগত। গতিকে সেইখিনি নিশ্চয় ৰাইজে বুজিব। কাৰণ দিলীপ শইকীয়াই কোনোদিনে আমাৰ BTCৰ কথা এক কথাও কোৱা নাই। আপোনালোকে সুধি চাব যে BTCৰ ৰাইজৰ বিভিন্ন জাতি জনগোষ্ঠী, মই নকওঁ যে অকল মানে হেৰি কথাটো কৈছোঁ, নন্দ সকলোৰে কথা কৈছোঁ। তেওঁলোকে যদি কৈছে BTC মানে জগতৰ মিছা কথাবিলাক ক'লে বিজেপিয়ে। প্ৰথম ক'লে তেওঁলোকে আপোনালোকক গাঁও কৰ্তন কৰিম, তেওঁলোকে বাউণ্ডেৰী কমিশ্যন বনালে, বাউণ্ডেৰী কমিশ্যনে এটা তেওঁলোকে গাঁও গঠন নকৰিলে, বৰঞ্চ ৭৫খন গাঁও তেওঁলোকে ইনক্লুড কৰিলে। দ্বিতীয়তে কোকৰাঝাৰতে যিজন কেণ্ডিডেট হৈছে EPPৰ, তেওঁতো ২,০০০ গাঁও লাগে বুলিহে কৈছিল, আকৌ কাটা কথা কোৱা নাই। তাত আমাৰ বেছিখিনি মানে গাঁৱে কাটিব বিচাৰিছিল। অৰ্থাৎ এওঁলোক গাঁও কটা মানুহ নহয়, গাঁও সোমোৱা মানুহ। আৰু BTCটো আমাৰ মানুহখিনি কেনেকৈ ওলাব সেইটো চেষ্টা কৰি আছে। ২ নম্বৰ ভূমিৰ ক্ষেত্ৰত আজি স্বয়ংসাগৰৰ মহিলাৰ টিমে ২০০৪ চনতে BTC চুক্তি কৰিলে। কি কৰিছে যে আমাক ট্ৰাইবেল বেলবক নালাগে, আমাক BTC লাগে, 6 চিটেল লাগে। আৰু 6 চিটেল প্ৰভিজনটো এনেকুৱা যে যিদিনাৰ পৰা 6 চিটেল হৈছে সেইদিনালৈকে যিসকল মানুহ তাত আছে সেই মানুহবিলাকে প্ৰথম যিসকল জনালক তেওঁলোকে নকয়। কাৰণ তেওঁলোকে জানে যে উন্নয়ন পাৰ্টৰ MPৰ বিশেষ পাৰ্ট নাথাকে, উন্নয়নৰ পাৰ্টত চৰকাৰৰ পাৰ্ট থাকে। আমাৰ ইয়াত 3খন চৰকাৰ আছে। আপুনি প্ৰথম কেন্দ্ৰীয় চৰকাৰ সুধিব লাগিব আপোনালোকে কি কৰিলে, আৰু কেন্দ্ৰীয় চৰকাৰ যিখিনি সুবিধা আহে, যদি উন্নয়নৰ পাৰ্ট আহে তেতিয়া MPক জবাবদিহি কৰিব পাৰে যে হাইৱে হৈছে নে নাই, বোলে এনেকুৱা ধৰণৰ ফাণ্ডবিলাক আহিছে নে নাই, সেইটো ক'ব পাৰে। আৰু এই ক্ষেত্ৰত
কোকৰাঝাৰত এটা অসুবিধা আছিল অশান্তিটো এতিয়া কিন্তু সেই অশান্তি দূৰ হোৱাৰ পিছত কামবিলাক অলপ ভাল হৈছে আৰু আমি অহাৰ পিছত কৰাপশ্যনৰ লেভেলটো বহুতখিনি কমিছে সেইটো এটা ভাল হৈছে দ্বিতীয়তে আপুনি ৰাজ্য চৰকাৰ সুধিব লাগিব আপুনি বিদেশী চৰকাৰ সুধিব লাগিব যে আপোনালোকে ফাণ্ডবিলাক আহিছে কেনেকুৱা কৰিছে তো মই ভাবোঁ যে উন্নয়নৰ পাৰ্টত কিছুমানে ইণ্টেনশ্যনেলি মানে এই গোটেই ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকে সুধিব বিচাৰে গতিকে আমি এটা মিছন লৈ কেনে তাৰ ভিতৰত আমি গোটেই পলিচি এজেণ্ডা লৈ আহিছোঁ আৰু এই পলিচি এজেণ্ডাখিনি আহি থকা যদি আমাৰ চৰকাৰ হ'লে আমি নিশ্চিতভাৱে ইমপ্লিমেণ্ট কৰিম বিদেশী চৰকাৰ যদি সুকীয়াকৈ আমি ল'ব পাৰোঁ আপোনালোকে দেখিব যে এতিয়া যিখিনি তাতকৈ বহুত বেছি উন্নয়ন হ'ব ইছ্যুটো হ'ল কোকৰাঝাৰত যে শান্তি যাতে স্থায়ীভাৱে প্ৰতিষ্ঠা হয় এই যে মানুহৰ যি ভয়ংকা কিছু হ'লেও এতিয়াও আছে সেইখিনি যাতে দূৰ হয় আৰু বিশেষভাৱে আমি কোকৰাঝাৰত যাতে কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে কি কয় তাত ৰাজনীতি নহয় আমি বিচাৰোঁ সকলোৱে নিজৰ নিজৰ ইছ্যুবিলাক লৈ ইলেকশ্যন খেলক ইয়াত ধৰ্মৰ নামত যাতে পলাৰিজ কৰা নহয় এইখিনি আমি বিচাৰোঁ তাৰ লগতে আমাৰ বিশেষকৈ অৱৰোহ শিক্ষা সমিতিকে আদি কৰি বিভিন্ন জাতীয় দল সংগঠনৰ যিবিলাক দাবী আছিলে তেওঁলোকৰ গাঁও কৰ্তনেই হওক ঠিক তেনেকৈ ভূমি অধিকাৰৰ ক্ষেত্ৰতে হওক ভাষাৰ ক্ষেত্ৰতে হওক আৰু সংস্থাপন আৰু বিভিন্ন সুবিধাবিলাকত যাতে কি কয় সকলোৱে সমান সুবিধাখিনি পায় এইবিলাক প্ৰায়ৰিটি থাকিব আৰু বিশেষকৈ আমি ভাবোঁ যে আহি থকা দিনত আমাৰ কোকৰাঝাৰৰ কাৰণে বা বিটিচিৰ কাৰণে এটা সুকীয়া ইণ্ডাষ্ট্ৰিয়েল পলিচি লাগে কাৰণ যেতিয়ালৈকে আমি ইয়াত 2-4 ইণ্ডাষ্ট্ৰি বনাব নোৱাৰোঁ তেতিয়ালৈকে ইয়াত আমাৰ পইচাৰ হেৰিটো নহ'ব আৰু লগতে সংস্থাপনটো নহ'ব সেইকাৰণে আমাৰ বিশ্বাস আছে যে এইবাৰ যাতে আমি জিকি যোৱাৰ পিছত আমি কোকৰাঝাৰ বা বিটিচি এটা লেণ্ড পলিচি কি কয় এইটো ইণ্ডাষ্ট্ৰিয়েল পলিচি এটা ল'ব সেইটো আমি বেছি গুৰুত্ব দিম